হয়, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে ৰাজ্যবাসীৰ মাজত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ বিমল সংগীত বিদ্যালয়ৰ উদ্যোগত বিহু কৰ্মশালা কৰা পৰিলক্ষিত হৈছে। ইয়াতে কণ আৰম্ভ কৰি কিশোৰ কিশোৰী সকলোৱে এনেদৰে ঢোল বাদন, পেঁপা বাদন বা বিহু গীতত এনেদৰে তেওঁলোকে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আমি কৰ্মশালাৰ মাজলৈ যাব বিচাৰিছোঁ। একাংশ উদ্যোক্তা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কৰ্মশালা চলি আছে, কি ক'ব? আমি ইমান সংগীত বিদ্যালয় আৰু লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ নাৰায়ণপুৰৰ উদ্যোগত আমি আজি 10 দিনীয়াকৈ বিহুৰ আখৰা অনুষ্ঠিত কৰিছোঁ। বিহু নাচ, ঢোল বাদ্য আৰু পেঁপা বাদ্যৰ আখৰা অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ বিভিন্ন বিহপুৰীয়া সমষ্টিত বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে। ইয়াত আমাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ উঠি অহা প্ৰজন্মই যাতে এটা শুদ্ধ বিহু নাচ, এটা শুদ্ধ বিহু নাম আৰু ঢোল বাদ্য শুদ্ধ ভাজনাসমূহ যাতে পৰিৱেশন কৰিব পাৰে, সুন্দৰকৈ শিকিব পাৰে, শিকি ভৱিষ্যতে যাতে এজন ভাল বিহুৱা, এগৰাকী ভাল নাচনী হ'ব পাৰে, এইটোৱে আমাৰ কাম্য। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীক এইটো এটা শিক্ষা দিবলৈ বিচাৰিছোঁ যে আমাৰ বিহু নাচ নাচিবলৈ আহোঁতে আমাৰ সাজযোৰ, প্ৰসাধন, অলংকাৰ ইত্যাদিসমূহ যাতে শুদ্ধ হয়, এইটোৰ ওপৰত আমি চিন্তা চৰ্চা কৰি বিহু সুৰক্ষা সমিতিৰ ফালৰ পৰাও আমি সকলোকে সম্পূৰ্ণ এটা শুদ্ধ শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আচলতে যিসকল কিশোৰ কিশোৰী শিশুসকলে আচলতে এনেদৰে বিহুৰ আখৰা কৰা পৰিলক্ষিত হৈছে। আমি নাৰায়ণপুৰৰ পৰা কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।